চাওক কাইলৈৰ পৰা আৰম্ভ হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ মাহে ৰমজান। ইতিমধ্যে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোক মাহে ৰমজানৰ বাবে প্ৰস্তুত হৈ উঠিছে। প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখা গৈছে উৎসাহ উদ্দীপনা। ৰমজানে কঢ়িয়াই লৈ আহে ঈদৰ বতৰা। এই মুহূৰ্তত মই গোৱালপাৰ হালবাৰী জামে মছজিদৰ সন্মুখত আছোঁ। বাপুজীনগৰ হালবাৰী জামে মছজিদৰ সন্মুখত কিছু ধৰ্মপ্ৰাণ ব্যক্তিও আছে। মই তেখেতসকলৰ সৈতে কিছু কথা পাতিম, তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। প্ৰথমে আপোনাক ৰমজানৰ শুভেচ্ছা জনাইছোঁ। কাইলৈৰ পৰা ৰমজান মাহ আৰম্ভ হ'ব, ৰোজা ৰখা পৰ্ব আৰম্ভ হ'ব। গতিকে কি ক'ব, কেনেদৰে আচলতে প্ৰস্তুতি লৈছে? আমি মানে ৰমজানৰ আচলতে 2-3 মাহ আগৰ পৰাই মানে ৰমজানৰ মানে তৈয়াৰী আৰম্ভ কৰি দিওঁ। আচলতে ৰমজান মাহ আমাৰ ইছলাম ধৰ্মী লোকসকলৰ কাৰণে এটা মানে লাইফ চেঞ্জিং এটা মোমেণ্ট, এটা মাস হয়। এই মাহত ভালদৰে ইবাদত কৰিলে মানে যি হিচাপে আমাক কোৱা হৈছে এই হিচাপে যদি মানে ইবাদত কৰা হয় মানে নিজৰ জিন্দগীৰ এটা চেঞ্জিং পইণ্ট আহি পৰে ভালদৰে সেই হিচাপে। তো এই কাৰণে আমি আগৰ পৰাই তৈয়াৰ হৈ আছোঁ। আৰু ৰমজান যেহেতু আৰম্ভ হৈয়ে গ'ল আৰু আজি পশ্চিম আকাশত 9 জুন উঠাৰ নিশ্চিত খবৰ পোৱাৰ পিছত তাৰাবিৰ অনুষ্ঠিত হ'ব। জি তাৰাবিৰ পিছত কাইলৈৰ পৰা ৰোজা ৰখা পৰ্ব আৰম্ভ হ'ব। জি কালিৰ পৰাই মানে ৰোজা শুৰু হৈ যাব। আৰু ৰমজান আচলতে ত্যাগ আৰু আত্মসংযমৰ মাহ, আৰু এই মাহে ঈদৰ বতৰাও কঢ়িয়াই লৈ আহে। জি এই ৰমজান এইটোৱে কথা আচলতে যে ৰমজান খালি ইবাদতৰ মাসো নহয়, এইটোক বিশেষভাৱে ধৈৰ্যৰ মাহ কোৱা হৈছে, ভাইচাৰা মাহ কোৱা হৈছে। মানে এনেই আমাক মানে গোটেই বছৰটো বা গোটেই জীৱনটো আমাকে ভাইচাৰা বা ধৈৰ্যৰ কথা কোৱা হৈছে, কিন্তু ৰমজানৰ ভিতৰত বিশেষভাৱে এইটো কথা কোৱা হৈছে। নিশ্চয়কৈ কি ক'ব, প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোক প্ৰস্তুত হৈ উঠিছে। গতিকে কি ক'ব, নিশ্চয় এটা আনন্দ উৎসাহ মনত আহিছে। হয়, হয়তো অহাকালিৰ পৰা আমাৰ পবিত্ৰ ৰমজান মাহ আৰম্ভ হ'ব। এই ৰমজান মাহত সমগ্ৰ মুছলিম মানুহৰ ত্যাগ বা চবুৰৰ কথা এই মাহত দোৱা কবুল হয়, আল্লাহ স্বামী ইয়াতে দিব। গতিকে এই সময়ত আমি সবেই প্ৰতিশ্ৰুতি আছোঁ। কালিৰ পৰা আমাৰ তাৰাবি আৰম্ভ হ'ব ইনশাআল্লাহ। আমি সবাই তাৰাবি আৰম্ভ হ'ব সন্ধিয়া চান্দ দেখাৰ পিছত, পশ্চিমবংগত চান্দ দেখাৰ পিছতে আমাৰ তাৰাবি আৰম্ভ হ'ব। আৰু তাৰপিছত নেক্সট আমি ৰোজাৰ প্ৰস্তুতি আছোঁ, সবাই প্ৰস্তুত হৈ আছোঁ ইনশাআল্লাহ। আৰু এই মাহত যিহেতু ত্যাগ আমাৰ কোৰবানী বেছি হ'ব, গতিকে এই আত্মসংযম, গতিকে এই সময়ত আমি সবেই প্ৰস্তুত হৈ আছোঁ ইনশাআল্লাহ ৰোজাৰ কাৰণে। কি ক'ব, আচলতে এই মাহে বিশেষ আচলতে শান্তিৰ এটা বাতাবৰণৰ সৃষ্টি কৰে। হয়, আজি আমাৰ 9 জন ওলাব পশ্চিম আকাশত। অহাকালিৰ পৰা আমাৰ পবিত্ৰ ৰমজান মাহ শুৰু হ'ব। আৰু আমি সমগ্ৰ বিশ্ববাসীৰ বাবে আমি হয়তো দোৱা হ'ব বা আমাৰ পবিত্ৰ ৰমজান আৰম্ভ হ'ব। এই মাহৰ বেছিকৈ ইবাদত কৰাৰ সময় বা দিন কি মাহটো। আৰু আমাৰ সকলোৱে মানে ইবাদত ইফতাৰ আমি হয়তো মানুহৰ মাজত বিতৰণ কৰিম যিমান পাওঁ। দোৱা খাইৰাতৰ মাহ, এইটো জাকাতৰ মাহ। আমি পবিত্ৰ এই ৰমজান মাহ উপলক্ষে আমি সমগ্ৰ বিশ্ববাসী ধৰ্মাৱলম্বী লোকক আমি শুভেচ্ছা জনাইছোঁ। আৰু আমি আমাৰ সংযমৰ মাহ আৰু সকলো জাতি ধৰ্ম মানুহৰ মাজত যেন ভাতৃত্বভাৱ গঢ়ি উঠে, আমি এই ৰমজান মাহত আমি সকলোৰে বাবে দোৱা কৰোঁ। নিশ্চয়কৈ এই মাহ হ'ল আচলতে ত্যাগৰ মাহ, আত্মসংযমৰ মাহ। পুৱতি নিশা চেহেৰি গ্ৰহণ কৰা হ'ব আৰু দিনটো খাদ্যটো দূৰৰ কৰা কথা, পানী এটুপিও নোখোৱাকৈ সূৰ্য অস্ত যোৱালৈকে থাকিব। আৰু তাৰপিছত সুস্বাদু ফল মূল গ্ৰহণ কৰি আচলতে ৰোজা ভঙা পৰ্ব আৰম্ভ হয়। যিহেতু এইটো ত্যাগৰ মাহ বুলি কৈছে, আৰু এইটো যিহেতু আল্লাহ পাক ইয়াত মাগফিৰাতৰ ৱাদাও ৰাখিছে যে এই মাহৰ আমি যদি সবুৰ ৰাখোঁ, ধৈৰ্য ৰাখোঁ, আল্লাহ পাক আমাক নিশ্চয় ইয়াতে আমাক ফল দিব। আৰু এই মাহৰ উচিলা কৰি মই সমগ্ৰ বিশ্ববাসীক যাতে শান্তিৰ বাৰ্তা এটা মই পহুচাই দিব পাৰোঁ যে সকলো বিশ্বৰ ভিতৰত যাতে শান্তি বিৰাজ কৰে, সকলোৰ মাজত যাতে মিলাপ্ৰীতি থাকে, সকলোৱে যাতে আমি এনাজৰি একেলগে থাকিব পাৰোঁ, তাৰ কাৰণে মই মানে বিশেষভাৱে মই আন্তৰিকভাৱে মই দোৱা কৰিছোঁ। নিশ্চয়কৈ মই আগতে উল্লেখ কৰিছোঁ যে ৰমজান হ'ল ত্যাগ আৰু আত্মসংযমৰ মাহ। কাইলৈৰ পৰা যিহেতু ৰমজান মাহ আৰম্ভ হ'ব আৰু প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোক পবিত্ৰ
ৰোজা ৰখাৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে আৰু আমি NKTVৰ তৰফৰ পৰাও প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ এই যি পবিত্ৰ ৰমজান মাহ সেই ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।